গোলাঘাটৰ ধনশিৰি নদীত চলিছে অবাধ খনন। দিন দুপৰতে এক্সকেভেটৰ ফকলেন বহুৱাই নদীৰ বুকুত মুক্ত খনন কৰিছে একাংশই। নিৰ্মাণ কাৰ্যৰে জড়িত প্ৰতিষ্ঠানৰ এনে খননে চিন্তাত পেলাইছে সচেতন মহলক। প্ৰকৃততে এনে কাৰ্যৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰিছে নে নাই সেয়া কোনেও নাজানে। যদি অনুমতি দিছে তেন্তে ভয়ংকৰ খননে নদীখনৰ কি অৱস্থা কৰিব তাক লৈ চিন্তিত গোলাঘাটবাসী। আৰু প্ৰশাসনৰ অনুমতি আছে নে নাই সেয়া জনা বা নজনাকৈ এনেকৈ এতিয়া ধনশিৰি নদীত চলিছে বালিৰ অবাধ খনন।